নমস্কাৰ বহু অপেক্ষাৰ অন্তত ৫৫৫০টা এলপি আৰু ইউপিৰ শিক্ষক পদৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ প্ৰকাশ পালে আজি 19 মে তাৰিখত আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এই জাননীখন জাৰি কৰা হৈছে ইন কণ্টিনিউশ্যন অফ দি অফিচ নটিচ ভাইড এডভাৰটাইজ নাম্বাৰ দিছে ডেটেড 4/9/2024 ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন of the candidates who have applied against the advertisement dated 26/12/2023 and submitted documents in support of the extracurricular activity, cultural, sports and NCC. The following candidates are requested to attend before the verification commence document verification of their extracurricular activities, cultural, sports, NCC as per detail below. অর্থাৎ এক্সট্ৰাকাৰিকুলাৰ এক্টিভিটিখিনি হ'ব কালচাৰেল স্পৰ্টছ NCC আৰু ভেনুটো আপোনালোকে দেখিছে আৰু ইয়াত লিষ্টখনো সংগ্ৰহ কৰি দিয়া হৈছে ভেনুটো দিছে কনফাৰেন্স হল ইন দি অফিচ আপোনালোকে দেখিছে লগতে ক্যান্ডিডেট সকলৰ নামো দিছে আৰু দিছে কাইন্ডলি ব্ৰিং অৰিজিনাল এডুকেশ্যনেল প্ৰফেশনাল ডকুমেণ্টছ অৰ্থাৎ সকলোখিনি ডকুমেণ্ট নিবলৈ কৈছে অৰিজিনাল লগতে আপোনালোকে ডকুমেণ্ট এটেচ যিখিনি জেৰক্স সেটো লৈ যাব আপোনালোকৰ প্ৰফেশনাল DLED BEdৰ ডকুমেণ্টছ লগতে একাডেমিক্স মেট্ৰিকৰ পৰা একেবাৰে গ্ৰেজুৱেশ্যনলৈকে আপোনাৰ যিখিনি আছে সকলোখিনি অৰিজিনাল লগতে এটা কপি বা দুটা কপি আপোনালোকে লগত লৈ যাব আৰু লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যিখন আপোনাৰ ডকুমেণ্ট প্ৰডিউচ কৰিছে সেইখিনি দিব কাষ্টৰ পৰা দি কৰি সকলোখিনি ডকুমেণ্ট লগত লৈ যাব আৰু নিৰ্দিষ্ট যিটো তাৰিখ দিছে আৰু ভেনু দিছে সেইমতে আপোনালোকে তাত উপস্থিত হ'বলৈ চেষ্টা কৰিব ইয়াত লিখি দিছে দি ক্যান্ডিডেটস ফাউন্ড এবসেন্ট ডিউৰিং দি PVD will be summarily rejected from their notice আৰু যদি তেওঁলোক এবসেন্ট থাকে তেওঁলোকক কেনসেল কৰি দিয়া হ'ব the candidates are will be cancelled forthwith if a kind of fraudulence discrimination misrepresentation of this facts detected যদি কিবা ধৰণৰ তেনেকুৱা ডিটেক্ট কৰে তেতিয়াও তেওঁ কেনসেল হ'ব বুলি কৈছে গতিকে এটা সুখবৰ আহিল ধন্যবাদ